বন্ধুসকল, আপুনি সুখী হবলৈ কিমান বস্তুৰ প্ৰয়োজন বুলি ভাবে জীৱনত? এটা ডাঙৰ ঘৰ, বহুত বেছি টকা পইচা, নতুন গাড়ী নে আনৰ প্ৰশংসা? আচলতে সুখ কেতিয়াবা কেতিয়াবা আমাৰ হাতত থকা বস্তুবোৰত নহয়, সেইবোৰৰ প্ৰতি আমি কিমান কৃতজ্ঞ হওঁ বা কিমান কৃতজ্ঞতা প্ৰকাশ কৰিছো তাৰ ওপৰত নিৰ্ভৰ কৰে। কৃতজ্ঞতা বা গ্ৰেটিটিউড মানে কেৱল ধন্যবাদ কোৱাটোৱেই নহয়, ই হৈছে আপোনাৰ জীৱনটোত থকা সৰু সৰু ভাল কথাবোৰক, ভাল লগা মুহূৰ্তবোৰক অনুভৱ কৰা। ৰাতিপুৱা নতুন এটা দিন পোৱাৰ বাবে আপুনি কৃতজ্ঞতা বোধ কৰক, কৃতজ্ঞতা অনুভৱ কৰক। আপোনাৰ আপোন মানুহবোৰ কাষত থকাৰ বাবে আপুনি কৃতজ্ঞ হওক। এগিলাচ পৰিষ্কাৰ পানী খাব পাৰিছে, সুস্থভাৱে আপুনি খোজকাঢ়ি যাব পাৰিছে আগবাঢ়ি। এই সৰু সৰু এই ক্ষুদ্ৰ ক্ষুদ্ৰ যেন লগা কথাবোৰৰ বাবে আপুনি কৃতজ্ঞ হ'বলৈ শিকি যাওক, কৃতজ্ঞতা প্ৰকাশ কৰক ইয়াৰ বাবে। কাৰণ আমি প্ৰায়েই আমাৰ জীৱনত, আমাৰ এই জীৱনটোত যিবোৰ নাই, যিবোৰ আমাৰ কাষত নাই, সেইবোৰৰ কথাই ভাবি থাকো। আৰু যিবোৰ ইতিমধ্যে আমাৰ ওচৰত আছে, আমাৰ কাষত আছে, সেইবোৰৰ মূল্য আমি পাহৰি যাওঁ জীৱনত। আজিৰ পৰা এটা সৰু অভ্যাস কৰক, গঢ়ি তোলক। ৰাতি শোৱাৰ আগতে মাত্ৰ 3টা কথা লিখক, যাৰ বাবে আপুনি আজি কৃতজ্ঞ অনুভৱ কৰিছে, আজি দিনটোত কৃতজ্ঞ অনুভৱ কৰিছে। কেইদিনমানৰ পিছত হয়তো আপুনি অনুভৱ কৰিব যে জীৱনটো একেই আছে, কিন্তু জীৱনটোক চোৱাৰ আপোনাৰ দৃষ্টিভংগীটো অলপ সলনি হৈ পৰিছে। আৰু কেতিয়াবা সেই সৰু পৰিৱৰ্তনটোৱেই অধিক সুখী জীৱনৰ আৰম্ভণি হৈ পৰিব পাৰে। আপুনি আজি কিহৰ বাবে কৃতজ্ঞ কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। আৰু এনেধৰণৰ প্ৰেৰণাদায়ক তথা সুস্বাস্থ্য আৰু মন আৰু জীৱনক শান্ত কৰিব পৰা ভিডিঅ'ৰ বাবে বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰক। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। কুশলে থাকক। ধন্যবাদ। জয় আই অসম।